হেল্ল' বন্ধুসকল, এইবাৰ পূজাত আহি আছে আপোনালোকৰ মাজলৈ একযোৰ নতুন ড্ৰেছ। আপোনালোকে চাই থাকক। এবাৰ পূজাত নতুন এযোৰ ড্ৰেছ আহি আছে। যদি আপোনালোকক লাগে কণ্টেক্ট কৰিব, আৰু মই যিজনীয়ে এই ড্ৰেছযোৰ বনাইছে সেইজনীকো আপোনালোকক মই দেখুৱাই দিবলৈ ওলাইছোঁ। হেল্ল' বাইদেউ, হেল্ল' বাইদেউ, এইফালে ঘূৰি চাওকচোন। হয়, আপোনাৰ ড্ৰেছযোৰ ইমান ভাল লাগিছে। আপোনাৰ এইযোৰ কোনে বনালে বাৰু? এই ড্ৰেছযোৰ মই নিজে বনাইছোঁ আৰু মই নিজেই ডিজাইন কৰোঁ মোৰ কাপোৰৰ। কিন্তু আপোনাৰ ড্ৰেছযোৰ বহুত ভাল লাগিছে। মই কোৱা শুনিছোঁ এনেকুৱা ড্ৰেছ মানে অসমলৈ দুযোৰে আহিছে। মোক গোটেই অসম মানে ইমূৰৰ পৰা সিমূৰলৈকে মই এই কাপোৰ মানে কি ক'ম আৰু। সঁচাই আপোনাৰ বহুত ধুনীয়া লাগিছে ড্ৰেছযোৰ। মই কোৱা শুনিছোঁ এযোৰ ড্ৰেছ অসমলৈ দুযোৰ আহিছে, এযোৰ মন্ত্ৰীজীয়েকলৈ আহিছে আৰু এযোৰ আপোনালৈ আহিছে। হয় হয় হয়, দুযোৰ আহিছে। আৰু যদি লাগে মাৰ্কেটত আৰু উলিয়াম কাপোৰ, আৰু যদি আপোনাৰ দোকানলৈ বিচাৰে এনে কাপোৰ মোক এখেতক কণ্টেক্ট কৰিব পাৰিব।